হাই গাইস, কেনে আছে কলো বৰ্তমান ভালে আছে নে? আৰু বুধান চিকা আনটা ভিডিঅ'লৈ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি আপোনালোকক মই এটা কথা ক'ব কাৰণে আহিছো আজি বিশেষকৈ, আৰু ভিডিঅ'টো অকণমান স্কিপ নকৰিব, সকলোকে চাব বুলি আশা কৰিছো। বহুতে বাৰু মৰম চেনেহ দি আছে, কিন্তু বহুতে গালিও দি আছে দেই। গালিটো ভাল লাগে, যিয়ে নহওক মৰমত দিয়া বস্তু চবেই ভাল লাগে। যদি কোনোবাই ভিডিঅ'টো চাই গালিও দিয়ে সেইটো মৰম বুলিয়ে ভাবি লওঁ, টেনশ্যন নলওঁ। গালি দিয়ে গালি দি থাকক, ভাল পাই থাকক, কোনো আপত্তি নাই। একদম যি কয় আৰু ৰাইজে যি কয়, ৰাইজে আৰু উঠাইছে দেখোন, ৰাইজেই গালি দিয়ক, কি আছে দি থাকক। আৰু মই যিটো জানো সেইটোকে কওঁ, তাতে আকৌ কোনোবাই কমেণ্টো বেয়াকৈ দিয়ে, বেয়া লাগে দিয়কচোন। আপোনালোকৰ কাৰণে ইমান কষ্ট কৰি থাকোঁ, তাতো যদি কোনোবাই দুটা মানে গালি দি দিয়ে বেয়া লাগি যায়। যোনেই নহওক ভাইটিসকলক কৈছোঁ, যদি মোতকৈ ডাঙৰ হয় দাদা বুলি কৈছোঁ, গালি দিয়ে ঠিকেই আছে। গালি দিয়াৰ আগত কেলৈ গালি দিছে কিন্তু জনাব মোক, মই ক'ত ভুল কৰিলোঁ দেই। মই বেয়া পোৱা নাই গালি দিয়াৰ কাৰণে, আৰু ক'ত ভুল কৰিলোঁ। এনেও মোৰ বৰষুণৰ বতৰ, মূৰটো গৰম, বৰষুণৰ বতৰ, আমাৰ ঘৰৰ পদূলি গেলি কৰি অৱস্থা নাই। আৰু ইপিনে এইটো এটা গেলা গৰম বুলিয়ে ক'ব লাগিব BMG বিষয়ে, সেইটোতো মোক খাই দিছে। সেইটো মোক গালি খাই মূৰটো গৰমেই হৈ গৈছে। কাইলৈ কি বুলি কয়, আমাক নিশ্চয় মাতিছে। তাৰমানে কাইলৈ আমি যাম, কি হয় জনাম আপোনালোকক নিশ্চয়। কেলৈ যাম, কি কথা, সকলো আপোনালোকক ডিটেইল জনাম। আৰু তাৰমানে জনাম মানে এইটোৱে আছিল, তাৰমানে কি ধৰক কাইলৈ কেলৈ মাতিছে, কি কথা। সোমবাৰে মাতিছিলে, সোমবাৰৰ পৰা কেঞ্চেল কৰি কাইলৈ মাতি দিলে। দেৰি হৈ গৈছে বোলে, সেইকাৰণে ৰখিবলৈ সময় নাই। যিমান সোনকাল হয় সিমানেই ভাল। আজি অলপ মানে কৰিলেগৈ, আৰু কাইলৈ বোলে কাইলৈ আহিব লাগিব 10টা বজাত। ঠিক আছে মই যাম ক'লোঁ। লিডাৰে ক'লে ক'ত আছা, মই বোলো ঠিক মই গোলাঘাটতে আছোঁ, বেছি দূৰত নাই। ঠিক আছে তেতিয়া কাইলৈ তুমি আহিবা বোলে। মই ঠিক আছে যাম কাইলৈ। কাইলৈ যাম, কি হয় ৰিজাল্ট, কেনেকৈ কি ওলায় তাকে আপোনালোকক জনাম বাৰু, ভয় খাব নালাগে। তাৰমানে কেলৈ মাতিছে, কি কথা, চবেই বুকু ধপ কৰি আছে, কেতিয়া হ'ব, কেতিয়া নহ'ব। আৰু ইপিনে এজন লিডাৰে কৈছিলে মোক গুৱাহাটীৰ পৰা, সেইজনে কৈছিলে যে 90 দিনৰ ভিতৰত এপইণ্টমেণ্ট পাবা বুলি। কিন্তু আমি বাৰু 90 দিন কি হয় চাওঁ, আৰু ভাল খবৰ বুলিয়ে শুনিছোঁ। পূৰা যেতিয়া লাগি আছে কামটো নিশ্চয় ছাকচেছ হ'ব বুলিয়ে ভাবিছোঁ। কেতিয়াবা নহ'ব বুলিও ভাবি যাওঁ, কেতিয়াবা হ'ব বুলিও ভাবি যাওঁ, দুনাও দুবৰি হৈ যায়। কেতিয়াবা এনেকুৱা হয় লিডাৰসকললৈ ফোন মাৰি থাকিলে ফোনটো নাদাঙে, তেতিয়া আমি অলপ ডাউট কৰিবলগীয়া হয়, কি হ'ব কি নহ'ব এনেকৈ ভাবিবলগীয়া হয়। আকৌ যেতিয়া লিডাৰসকলে বুজাই দিয়ে তেতিয়া ঠিকে থাকোঁ। সেইকাৰণে মই সদায় কওঁ যে লিডাৰসকলে নিজৰ যিমান আছে গেং লিষ্ট, যিমানৰ মানুহৰ পৰা এগ্ৰিমেণ্ট ধৰক যেনেকৈ সোমোৱাইছিলে সকলোকে জনাব বুলি আশা কৰি আছিলোঁ। মই সদায় কৰি থাকোঁ, মই প্ৰতিটো ভিডিঅ'তে কওঁ লিডাৰে ফোন দাঙক আৰু জনক, আপোনালোকৰ নিজৰ মুঞ্চি হওক, চৰ্দা হওক, যোনে নহওক চবকে জনক। সেইটো এটাক দি দিয়া মাত্ৰ সেইটোক ক'ব, সেইটোক ক'ব, তেনেকেই বস্তুটো থাকে না। আৰু কিনো ক'ম গাইজ, ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক এটা কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নেক্সট ভিডিঅ'ত পুনৰ লগ পাই আছোঁ। জয় অসম গাইজ, বাই বাই। আজিলৈ ইমানেই আছিল, সামৰণি মাৰিছোঁ। কোনো বেয়া পাব নালাগে, আৰু কোনোবাই গালি কমেণ্ট দিয়াবোৰ আছেই, কমেণ্ট দিবই, আৰু তাতো মই বেয়া নাপাওঁ। কমেণ্ট দিলেও দিয়ক, নিদিলেও নাই। আৰু বেয়াকৈ দিলেও ভালকৈ দিলেও যেনেকেই নিদিয়ে, আপোনালোকে কমেণ্টটো দিয়াৰ আগত চিন্তা কৰিব, মই কি বনাই আছোঁ, কিহৰ কাৰণে বনাই আছোঁ। মই ভাবিব বহুতে মই ভিউৱাৰ্ছৰ কাৰণে বনাই আছোঁ, নহয়। ৰাইজে যেতিয়া মোক ইমান মৰম চেনেহ দিছে, সকলোৱে জানক কি হৈ আছে কাহিনীটো। আৰু মই ভিডিঅ'ৰ যোগেদি মই ছ'চিয়েল মিডিয়াৰ লগত বিশেষকৈ জড়িত আছোঁ দেখোন, মই সেইটো জনাওঁ আপোনালোকক। তাৰমানে ধৰক মই যিমানটো জানো সেইটোৱে জনাওঁ, আৰু নজনাটো মই নিজে সাজি পানি আপোনালোকক নকওঁ। আপোনালোকে মোক তাৰমানে কমেণ্ট কৰি গালি চালি নাপাৰিব বুলি ভাবোঁ। তাৰমানে ইমান কেতিয়াবা কোনোবা এজনে ইমান বেয়াকৈ কৈ দিয়ে, তেতিয়া অলপ বেয়া লাগে, এই ভিডিঅ' চিডিঅ' নবনাওঁ যা, এনেকুৱা যেন লাগে। আৰু মই তাৰমানে কি কৰোঁ, মই গাইছ চাব আপোনালোকে কমেণ্ট দিয়াৰ আগত সকলোকে ক'লোঁ দিয়ে। যদি কমেণ্টটো দিব মন নাযায়, নিদিবই বুলি ভাবিছোঁ। গালি পাৰি লাভেই নাই, তাৰমানে গালি পাৰি পিনি কমেণ্টটো নিদিব। দিবলৈ মন চাই যে ভালকৈ দিব, নহ'লে হোৱাটছআপত মেছেজ কৰিব। এনেই তাৰমানে ইউটিউবত মেছেজ নকৰিব বুলি মই আশীৰ্বাদ কৰিছোঁ আপোনালোকক, হাতযোৰ কৰিছোঁ। এনেই গালি গ্লাছ পাৰি নাথাকিব। বাই বাই দে গাইছ, সিমানেই আছিল ভিডিঅ'। কাইলৈ আকৌ পুনৰ লগ পাই আছোঁ। কাইলৈ কি হয় আপোনালোকক জনাম মই নিশ্চয়।